কৃষ্ণ শংকৰ গুৰু মাধৱ 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 গুৰুজন কৃষ্ণ 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 শংকৰ গুৰু হৰে ৰাম ৰাম হৰে ৰাম 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 কৃষ্ণ সঞ্জয় বদতি শুনা অম্বিকাৰ সুত কৃষ্ণে দেখাইলা ৰূপ আতিয়দভূত অনেক নয়ন বাহু শিৰ অসংখ্যাত কিৰীটি কুণ্ডল হাৰ শোভা কৰে তাত কংকন বলয় আঙ্গুঠিক পিন্ধি হাতে নানা দিব্য অস্ত্ৰ শস্ত্ৰ ধৰি আছে তাতে সুগন্ধ চন্দন মাল্য বস্ত্ৰ পিন্ধি পিত কেউৰ কিংকিনী কাঞ্চি কোটি সমন্বিত দহো দিশ ঢাকিলেক নপুৰৰ ৰোল কোলাহল শবদেনো শুনয় মাত বোল পদনৰ জ্যোতিষে উজ্জ্বল দিশ পাশ অকালে পলয় যেন কালে কৰে গ্যাস ৰাম নাহিকে উপমা ৰূপ দেখি লাগে ভয় যেন এককালে কোটি সূৰ্যৰ উদয় অদ্ভুত ৰূপ দেখি ভৈলন্ত বিস্মিত হৰিষে আনন্দে মোৰ ভৈলা পুলকিত হে ৰাম হেন দেখি ভয়ে ধনঞ্জয় মহাবলী দণ্ডবতে পৰি নমে কুৰি কীৰ্তাঞ্জলি প্ৰকৃতিক আদি কৰি মহদাদি তত্ত্ব তোজসীৰ শৰীৰত দেখো সমস্ত জগত ৰাম ব্ৰহ্মাণ্ড প্ৰকাশে এই শৰীৰ ভিতৰ তাৰ এক প্ৰদেশত দেখো চৰাচৰ
ব্ৰহ্মাক দেখিলো তুজু নাভি কমলত 33 কোটি দেৱ দেখো ঋষিগণ যত অতি অংগে ৰস ভিগো দেৱল বামন পুলস্কৃত পুলহ ঔব কিশ শংকখন কপিল কাশ্যপ কুঞ্চু কুশিত কৌশিক কংকজে কদৰ্ম কৰ্ণ কাব্য বাহুলি হে ৰাম বাল্মীকি বৈশিষ্ট্য ব্যাস ব্যাঘ যে শৈবন বিশ্বামিত্ৰ ৰামদেৱ বিভু বৈশপায়ন ঋক্ষ শিক্ষ সংগী অষ্ট বক্ৰপাৰ পশ অৱতী সৌনক শক্তি সৌভৰি সাগৰ গৰ্গ গৌতম গালৱ গাগ্য যে গাঙ্গেয় মধু চন্দ মধু কাইল্য মাৰ্কণ্ড মৈতে মৰিছে মিকন্দু মাৰ্কেন্দেয় বৃহস্পতি ৰোষে ভৰদ্বাজ সংগ ঋষি যে অগস্তি আসুৰে উষিত আদি আস্তিক শাবল জামদগ্ন উষিনৰ আৰু যে যাৱাল যজ্ঞ দত্ত মুনি যজ্ঞ গল্ক জটাধৰ যমদগ্নি বিশ্বামিত্ৰ জিমুত জাঠৰ বৃহদস্য সুদৰ্শন পৰ্বতয়াস্তিক সমূহ সমিক সন্ধি পনিসিংগী শোক উতথ্য উত্তান পাদ আৰু জৰৎকাৰ দুমন্ত সংস্কৃতি দীঘ পদ কৰ্মহাৰ সত্য কাম যথ ৰাক্ষ মৌন সুদেৱ কৃষ্ণা তেওঁ মধুকৈল্য জনক গাল্লৱ দেৱ ঋষি ৰাজ ঋষি গণ আছে যত
দক্ষ আদি প্ৰজাপতি দেখিলো সমস্ত ৰাম বাসুকিক আদি কৰি যত সৰ্পগণ একাদশ ৰুদ্ৰ সমে দেৱ শংখ অনন্তৰ সংগে নাগ যতে কোৱাশয় অসংখ্যাত ফনা সমে ৰত্ন প্ৰকাশ ৰাম ভূত পেট যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সিদ্ধ কিম্পুৰুষ অপেশৰা বিদ্যাধৰ শৰীৰে পূৰ্বত সিন্ধু সৰোবৰ যত তব দেহে দেখো হেৰা একে প্ৰদেশত ৰাম সংখ্যাত শিৰ উৰু বাহু আতিশয় সৰ্বত্ৰ প্ৰকাশে নেত্ৰ নক্ষত্ৰ শংখ চক্ৰ গদা পদ্ম ধৰি আশা কৰে কীৰ্তি কুণ্ডল ৰত্ন মণি শোভা কৰে ৰাম বলিয়া কংকন হাৰ কিংকিনী নপুৰ তুৰৰ হুৰৰ হাৰ কনক কেউৰ অজানো লম্বিত বনমালা কৰৈ কান্তি কৌষ্ঠভে শুভয় গলে শিৱৎসৰ প্ৰান্তি হে ৰাম নিতম্ব উপবে পীত বস্ত্ৰ পৰিধান কপালে কুংকুম ৰেখা বিদ্যুতৰ থান পৰিমিত নাহি ৰূপ ব্যাপী আৱাশয় আদি অন্ত কোন মধ্য নজানি নিৰ্ণয় শৰীৰৰ তেজ দীপ্তি দেখি লাগে ভয় ক্লান্ত কব্ৰণী যেন দহিয়া বাছয় অসংখ্য বিদ্যুৎ যেন একেলগে ছুটে চাহিতে নপাৰি চকু জ্যোতি দেখে ফুটে হে ৰাম তুমি হে অক্ষয় বিভো ব্ৰহ্ম নিৰাকাৰ যাতে হন্তে হৈ সৃষ্টি
পালন সংহাৰ সবাৰো কাৰণ মায়া যত জগতৰ মায়াৰো কাৰণ যাক বোলয় ঈশ্বৰ এই শৰীৰত আছে জগত সমস্ত এতে বল বীৰ্যৰ প্ৰভাৱ নাহি অন্ত তব মুখে অগ্নি সখী সূৰ্য নেত্ৰ বাপ শৰীৰ তেজে জগতক দেয় তাপ অদ্ভুত ৰূপক দেখিলো নাৰায়ণ কাম্পন্তে আশয় দেখো চৈধ্যয় ভুৱন হে ৰাম আকাশৰ সীমা কৰি মধ্য পৃথিৱীৰ দশো দিশ ঢাকিলে ক তোমাৰ শৰীৰ ব্ৰহ্মা মহেশ্বৰ আদিৰ দেৱগণ যত দূৰে থাকি শৰণ পয় চৰণত কতো দেৱে আতি ভয়ে কৰি কীৰ্তনাঞ্জলি দণ্ডবতে পৰি নামে ৰাখা ৰাখা বুলি হে ৰাম বিশ্বদেৱ সিদ্ধি গণ নাহি পৰিমিত সিদ্ধ মুনি ৰুদ্ৰ গণ দ্বাদশ আদিত্য যক্ষ ৰক্ষ গণৰ্ব সুৰ আছে যত অশ্বিনী কুমাৰ বায়ু 49 উৰগ খেচৰ বিদ্যাধৰ বহু যত ঘোৰ ৰূপ দেখি ভয়ে স্তুতি ভৈলা হত ইটো অসদিশ ৰূপ চাহন নাযায় যেহেন চন্দক কাটি ৰাহু আখে ধায় ৰাম নয়ন শ্ৰৱণ উৰু বয়ন বিস্তৰ মহাপলয়ৰ অন্ত কৰ সমসৰ সমস্তে ব্যাপিল শিৰ বাহু যেন কাণ ধৰিতে নপাৰো ধৈৰ্য ভৈল গত প্ৰাণ বিকৃত কৰাল দন্ত আতি ভয়ংকৰ সাগৰ সমান ভৈল বেদনা মুখৰ
কলহ জিভা পাতি ভয়ঙ্কৰ ঘোৰ ভয়ত কম্পিত চিত্ত থিৰ নোহে মোৰ হে ৰাম সুখ নলভ নেদেখো দিশ পাশ প্ৰসন্ন হৈ বাপ জগত নিবাস যেহেন অৰ্মিত খাইতে খুজিলে নৰে অৰ্মিত সাগৰে পৰি তল যাই মৰে হে ৰাম সঞ্জয় বদতি শুনি ককুৰু নাথ পাৰ্থৰ প্ৰশ্নৰ কৃষ্ণে দেখাইলা সাক্ষাৎ পূৰ্বত কৃষ্ণক হেন বুলিলা অৰ্জুনে নৱধিবু বন্ধুগণ ৰাজ্যৰ নিদানে ৰাম নোযুজিব বুলি দৃঢ় কৰি ধনঞ্জয়ে এৰিলন্ত হৰধনু জ্ঞাতিবধ ভয়ে তাতে আৰু পাৰ্থে হেন বুলিলা প্ৰসংগ কাৰ জয় হৈ কৃষ্ণ কাৰ হৈ ভংগ ভংগ পৰাজয় দুইৰো নাজানো নিষ্ট কাৰ ভংগ কৰি জয় দেখাইলন্ত কৃষ্ণ অৰ্জুনে কৰিলা প্ৰশ্ন দ্বিতীয় অধ্যায়ত সেই জয় ভংগ কৃষ্ণে দেখাইলা সাক্ষাৎ হে ৰাম কৃষ্ণক নমিয়া পুনু বোলে কুন্তি সুত আৰু আচাৰ্যক দেখো আতি অদ্ভুত অষ্টাদশ অক্ষহিনী সেনা নিৰন্তৰ প্ৰৱেশিবে লাগি আছে মুখৰ ভিতৰ উভয় সেনাৰ মুখ্য বিৰজত চূৰ্ণ হৈয়া লাগি আছে দশন মধ্যত সঞ্জয় বদতি শুনি মহাশয় দানি মানি মহাযশী তোমাৰ তনয় নাজানিয়া নষ্ট ভইলে কি কহিব কথা জানিয়া যে তোজো পুত্ৰ এতে কয় অৱস্থা ভীষ্ম দুৰ্ণ জয়দত্ত শৈল্য দুঃশাসন ভূৰিশ্ৰৱা জগদত্ত কৰ্ণ দুৰ্যোধন তাসম্বেও কৃষ্ণক ঈশ্বৰ বুলি জানে তবু বুদ্ধি হত ভৈলা মদান্ধ অজ্ঞানে
যেহেন পতংগ অগ্নি পৰি হোৱে নাশ তাপদীপ্তি দেখি তবু তাতে কৰে যাশ হে ৰাম তোমাৰ পুত্ৰৰ দৃষ্টান্তৰ সেই মত জানি নষ্ট ভৈল অহংকাৰৰ মদান্ধ তৈলোক ঈশ্বৰ কৃষ্ণ ব্ৰহ্মাদিয়ে পূজে কৃষ্ণে প্ৰবোধিবে জানতে বান্ধি থৈব খোজে যাৰ পূৰ্বাপৰ নাহি বাহ্য অভ্যন্তৰ তাক বন্দী কৰিবে কৌৰৱ বৰ্বৰ অষ্টাদশ অক্ষয়িনী সেনা নিৰন্তৰ আপুনি পলয় গৈলে গৰ্ভৰ ভিতৰ হে ৰাম হেন হব অজ্ঞানী দৃষ্টান্ত সেই নয় যেন নদী নদ জল সাগৰে পৰ অৰ্জুনে দেখয় দুয়ো সেনা নিৰন্তৰ আপুনি প্ৰৱেশে বেগে গৰ্ভৰ ভিতৰ হে ৰাম ঘোৰ উগ্ৰ ৰূপ দন্ত কৰাল বৰ্দন গ্ৰাসী বাক খোজে যেন চৈধ্যয় ভুৱন লেলিহান জিহ্বা কদে খন্তে লাগে ভয় বিস্ময় অৰ্জুন তাকে কাম্পয় হৃদয় ৰাম পুনু দণ্ডৱতে পৰি বোলে ধনঞ্জয় প্ৰসন্ন হৈ বাপ দেৱত কৃপাময় তুমি কোন ৰূপ কিবা চেষ্টা কৰা স্বামী তব মায়া বিমোহিত নাজানো আমি হে ৰাম তব তেজ পুঞ্জে কম্প মান তিনি লোক জানিবাক চাহো কোন ৰূপ কহেও হে ৰাম কহয় গোবিন্দ মিছে কৃষ্ণ পদে পৰি পৰম আনন্দে ঘোষা জয় কৃষ্ণ হৰি হৰিৰ চৰণে মনে পুখিও শৰণ ডাকে ৰাম কৃষ্ণ বুলিও সৰ্বজনে হে ৰাম ডাকে ৰাম কৃষ্ণ বুলিও সৰ্বজনে কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ